हेलो स्टूडेंट वेलकम बैक टू आवर एमएनएस क्लासेस। तो आज आम आरम्भ करिम दशम श्रेणी एडभान्स मैथ्सर अध्याय 4 অনুশীলনী 4.1 3 নম্বৰ क्वेश्चन। यार आगर भिडिओत आम 1 পৰা 2 লৈ কৰাइছিলো সেইখিনি চাবা। तो आज आरम्भ কৰিছো। আজিৰ प्रथम प्रश्न ই কলে যে এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰা যাৰ মূলবোৰ x² - 16x + 63 = 0 ৰ মূলবোৰতকৈ 2 সৰু। এতিয়া চোৱা আমাক এটা দ্বিঘাত সমীকৰণ নিৰ্ণয় কৰিব দিছে যাৰ মূলবিলাক কি এই সমীকৰণটোৰ মূলবোৰতকৈ কি 2 সৰু। তেতিয়া প্ৰথম কথা হল কি যে আমি এই গণিতটো দুটা নিয়মত কৰিব পাৰিম। এক নম্বৰ কথা হল যে এই সমীকৰণটো সমাধান কৰি আমি ইয়াৰ মূল দুটা পাম। যি দুটা মূল পাম সেই মূল দুটাৰ পৰা আমি 2 বিয়োগ কৰি নতুন কিবা এটা মূল পাম। সেই মূলবোৰেৰে আমাৰ এটা দ্বিঘাত সমীকৰণ গঠন কৰিব দিছে। তে হেনেকে যদি আমি কৰিব যাওঁ গণিতটো অলপ দীঘল হ'ব। তে আমি কি কৰিম এই সমীকৰণটোৰ মূল দুটা ধৰি লম। যে এটা দ্বিঘাত সমীকৰণ আছে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা কি হ'ব দুটা হ'ব। আমি সেই মূল দুটা ধৰি লম। ধৰা হ'ল x² - 16x + 63 = 0 মূল দুটা আলফা আৰু বিটা। এতেকে আলফা প্লাস বিটা ইকুৱেল কিমান হ'ব আমাৰ আলফা প্লাস বিটা ইকুৱেল আছিল আমাৰ -b/a। তে ইয়াতে আমাৰ মাইনাস থাকিল বিৰ মান হল -16 আৰু এৰ মান হল x² লগত হক কিমান আছে 1 আছে। এখিনি ক্যালকুলেশন কৰিলে আমি 16 পাম। আকৌ আলফা ইনটু বিটা মানে আছিল আমাৰ c/a। ইয়াতে c মানে হল 63 a মানে হল 1। এখিনি 63 লিখিব পাৰিম। এতিয়া চোৱা আমাক যেটো সমীকৰণ গঠন কৰিব দিছিলে সেই সমীকৰণটোৰ মূল এই সমীকৰণটোৰ মূলতকৈ কি বুলি কৈছিলে 2 সৰু বুলি কৈছিলে। তে নতুন সমীকৰণটোৰ বা উলিয়াবলগীয়া সমীকৰণৰ মূল কি হ'ব আমাৰ আমি এইটো সমীকৰণৰ মূল কি বুলি ধৰি লৈছিলো এটা ধৰিছিলো আলফা আৰু এটা ধৰিছিলো বিটা। তে আমাৰ উলিয়াবলগীয়া অৰ্থাৎ নতুন সমীকৰণটোৰ মূল কি হ'ব 2 সৰু বুলি ক'লে আমি কি কৰিম এইটোৰ পৰা 2 মাইনাস কৰিম আকৌ এইটোৰ পৰা 2 মাইনাস কৰিম। অৰ্থাৎ প্ৰশ্নমতে আমি লিখিব পাৰিম প্ৰশ্নমতে নতুন সমীকৰণটোৰ মূল দুটা কি হ'ব আমাৰ আলফা -2 আৰু বিটা -2। চোৱা এটা সৰু বুলি কৈছে কাৰণে আমাৰ বিয়োগ হৈছে। যদি ডাঙৰ বুলি ক'লে হয় তেতিয়াহ'লে আমাৰ আলফা প্লাস 2 আৰু বিটা প্লাস 2 হলে হয়। আৰু যদি গুণ বুলি ক'লে হয় 2 গুণ বুলি ক'লে হয় তেতিয়াহ'লে টুৱাইস আলফা আৰু টুৱাইস বিটা বুলি ক'লে হয় হয়। এতিয়া চোৱা তে আমাক যেটো সমীকৰণ গঠন কৰিব দিছে সেই সমীকৰণটোৰ মূল দুটা আমি কি পালো এটা পালো আমি আলফা -2 আৰু এটা পালো বিটা -2। তে সমীকৰণ গঠন কৰিব লাগিলে সেই মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব লাগে। এতিয়া আমি কি কৰিম এই মূল দুটাৰ আমি যোগফল উলিয়াম। এটাকে আমি কি কৰিম আলফা -2 প্লাস বিটা -2 এখিনি প্লাস কৰি দিম। তে ব্ৰেকেট উঠাই দিলে আলফা আৰু বিটা যোগ হ'ব আৰু ইফালে কিমান থাকিব -2 আৰু -2 কিমান হ'ব -4। তো আলফা প্লাস বিটাৰ মান কিমান আছে আলফা প্লাস বিটাৰ মান আছে 16। তো 16 বহাই দিয়ে ইফালে 4 বিয়োগ কৰা কিমান হ'ব 16 ৰ পৰা 4 গলে আমাৰ 12 থাকিব। এখিনি মই ওপৰলৈ তুলি দিছো অলপ। আকৌ আমি কি উলিয়াব লাগিব শূন্য দুটাৰ পূৰণফল মূল দুটাৰ পূৰণফল উলিয়াব লাগিব। তে পূৰণফল কিমান হ'ব আলফা -2 ইনটু বিটা -2। তো এখিনি পূৰণ কৰিলে কিমান হ'ব যে আলফাৰ লগত এখিনি পূৰণ কৰিলে আলফা বিটা আৰু এটো পূৰণ কৰিলে -2 আলফা দেখাই দিছো দিয়া -2 আলফা
এবাৰ -2 লগত এইখিনি পূৰণ কৰিলে -2 বিটা আকৌ মাইনাছে প্লাছ 2 দ্বিগুণ 4 মানে +4 হ'ব। তো এইখিনি আমি কিমান পাম আলফা বিটা ইয়াৰে পৰা -2 কমন যাব থাকিব আলফা প্লাছ বিটা +4। এতিয়া যাৰ যাৰ মান আছে বহিতে আলফা ইনটু বিটাৰ মান কিমান আছে আলফা ইনটু বিটাৰ মান হ'ল আমাৰ 63 -2 ইনটু আলফা প্লাছ বিটাৰ মান আকৌ কিমান আছে 16 +4। এইখিনি কিমান হ'ব 63 আৰু +7 কৰিলে আমাৰ হ'ব সৰি 4 যোগ কৰিলে হ'ব আমাৰ 67 মাইনাছ আৰু 16 লগত 2 পূৰণ কৰিলে 16 2 গুণ 32। তো এইখিনি মাইনাছ কৰিলে আমি কিমান পাম 7ৰ পৰা 2 গ'লে 5 আৰু 6ৰ পৰা 3 গ'লে 3। তাৰমানে আমাক যিটো সমীকৰণ উলিয়াব দিছে সেই সমীকৰণটোৰ আমি কি পালোঁ যোগফল পালোঁ 12 আৰু পূৰণফল পালোঁ কিমান 35। এতেকে সমীকৰণটো কিমান হ'ব আমাৰ তে মই নেক্সট পেজ লৈ লৈছোঁ। এতেকে উলিয়াব লগীয়া সমীকৰণটো হ'ব। তে আমাৰ ফৰ্মুলাটো আছিলে কিমান x² মাইনাছ 0 দুটাৰ যোগফল। তে আমি যোগফল কিমান পাইছিলোঁ যোগফল পাইছিলোঁ আমাৰ 12 আৰু পূৰণফল পাইছিলোঁ আমি 35। তে ইয়াতে বহাই দিয়া তে x² মাইনাছ ইয়াতে আছিলে আমাৰ 0 দুটাৰ যোগফল পালোঁ আমি 12 লগত থাকিব x আৰু প্লাছ 0 দুটাৰ পূৰণফল 0 দুটাৰ পূৰণফল আমাৰ কিমান আছিলে 35 = 0। আমাৰ এইটোই হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ। তো নেক্সট ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ। এইটো মই মুছি দিছোঁ। এবাৰ চাবা এবাৰ কি বুলি কৈছা যে x² প্লাছ 13x প্লাছ 5 = 0ৰ মূলবোৰতকৈ 4 ডাঙৰ বুলি কৈছে। তে এইবাৰ চাবা আমি আকৌ কি কৰিছোঁ এই সমীকৰণটোৰ মূল দুটা ধৰি লৈছোঁ 3 সলিউশন 2 ধৰা হ'ল x² প্লাছ 13x প্লাছ 5 = 0ৰ মূল দুটা লাইট গুচি গ'ল হা 0ৰ মূল দুটা আলফা আৰু বিটা। তো এতেকে আমি কি লিখিব পাৰিম আলফা প্লাছ বিটা কিমান আছিলে -b/a। তে -b/a হ'লে কিমান হ'ব মাইনাছ বিৰ মান আছে আমাৰ 13 আৰু এৰ মান আছে 1 মানে ইয়াতে পাম আমি -13 আৰু আলফা ইনটু বিটা হ'ব আমাৰ c/a। ইয়াতে চিৰ মান আছে 5 আৰু এৰ মান আছে 1 মানে 5 হ'ল। একৰ্ডিং টু কুৱেশ্যন আমাক যিটো সমীকৰণ গঠন কৰিব দিছে সেই সমীকৰণটোৰ মূল দুটা কি বুলি কৈছে এই সমীকৰণটোৰ মূল দুটাতকৈ 4 ডাঙৰ। এইটো সমীকৰণৰ মূল দুটা আছিলে আমাৰ কি এটা আছিলে আলফা আৰু এটা আছিলে বিটা। তে যদি 4 ডাঙৰ হয় তে সেই মূলবিলাক কিমান হ'ব আমাৰ আলফা প্লাছ 4 আৰু বিটা প্লাছ হ'ব। তাৰমানে প্ৰশ্ন মতে নতুন সমীকৰণটোৰ মূল দুটা হ'ব আলফা প্লাছ 4 ডাঙৰ বুলি কৈছে আৰু বিটা প্লাছ 4। তে আমি কি কৰিম যে আমাক যিটো সমীকৰণ উলিয়াব দিছে সেই সমীকৰণটোৰ মূল দুটা আমি কি পালোঁ এটা পালোঁ আলফা প্লাছ 4 আৰু এটা পালোঁ বিটা প্লাছ 4। তে আমি এই মূল দুটাৰ কি উলিয়াম একবাৰ যোগফল উলিয়াম আৰু একবাৰ পূৰণফল উলিয়াম আৰু ফৰ্মুলাত বহাই দিম আহি যাব।
তে আমি যোগফল ওলাইছোঁ এইখিনি অলপ ওপৰত তুলি দিওঁ ৰ'বা তাৰ আগতে এইটো সৰু কৰি লৈছোঁ কি হয় এতিয়াকে যোগফল কিমান হ'ব আমাৰ আলফা প্লাছ 4 প্লাছ বিটা প্লাছ 4 তে আলফা আৰু বিটা যোগ হ'ব থাকিব আমাৰ 4 প্লাছ 4 4 প্লাছ 4 কিমান হ'ব 8 তে আলফা প্লাছ বিটাৰ মান কিমান আছে আমাৰ আলফা প্লাছ বিটাৰ মান আছে -13 প্লাছ 8 এইখিনি যোগ বিয়োগ কৰিলে 13 ৰ পৰা 8 গ'লে 5 কিন্তু মাইনাছ হ'ব আকৌ পূৰণফল কিমান হ'ব আলফা প্লাছ 4 ইনটু বিটা প্লাছ এবাৰ পূৰণ কৰিলে কিমান হ'ব তে অলপ ডাইৰেক্ট কৰা পূৰণ কৰিলে এইটো আৰু এইটো পূৰণ হ'ব আলফা বিটা এই +4 আৰু +4 যোগ কৰিলে 8 হ'ব মানে 8 এইটো লাষ্টত লিখিব লাগিছিল হা এই যে নহওক হ'ব তাৰপিছত 4 আলফা 4 বিটা 4 কমন যাব থাকিব আলফা প্লাছ এইটো মাজত হ'ব লাগিছিল একো নাই এটাই লিখিলে হ'ব তে আলফা ইনটু বিটাৰ মান কিমান আছে আমাৰ আলফা ইনটু বিটাৰ মান আছে 5 এটা থাকিল 8 প্লাছ 4 আলফা ইনটু বিটাৰ মান আলফা প্লাছ বিটাৰ মান আছে আকৌ কিমান -13 তে 8 আৰু 5 যোগ কৰিলে 13 প্লাছে মাইনাছে মাইনাছ 4 13 গুণ কিমান 52 এবাৰ বিয়োগ কৰা কিমান হ'ব 52 ৰ পৰা 13 বাদ দিলে 12 ৰ পৰা 3 গ'লে থাকিব আমাৰ 9 তে থাকিল 4 4 ৰ পৰা 1 গ'লে 3 কিন্তু -39 হয় এতেকে সমীকৰণটো কিমান হ'ব এতেকে সমীকৰণটো হ'ব ফৰ্মুলা আছিল আমাৰ x² মাইনাছ 0 মূল দুটাৰ যোগফল তে মূল দুটাৰ যোগফল এইটো এটা মূল আছিল এইটো এটা মূল আছিল যোগফল আমি কিমান পাইছো -5 তো -5 দুটা মাইনাছ একেলগে আছে ব্ৰেকেট দিব লাগিব তাৰপিছত প্লাছ কি 0 দুটাৰ পূৰণফল এই আমাৰ 0 বোলে মূল দুটাৰ পূৰণফল এইটো আছিল এটা মূল এটা আছিল মূল এই মূল দুটা পূৰণ কৰিছো আমি কিমান পাইছো -39 তো ইয়াতে হ'ব আমাৰ -39 ইকুৱেল 0 এইখিনি ক্যালকুলেশন কৰি দিয়া কিমান হ'ব x² মাইনাছ মাইনাছে প্লাছ 5x প্লাছ আৰু মাইনাছ পূৰণ কৰিলে -39 ইকুৱেল 0 মানে এইটোৱে হ'ব আমাৰ উলিয়াবলগীয়া দ্বিঘাত সমীকৰণ তো মই আঁতৰি দিছো লিখি লোৱা তো এবাৰ আহা আজিৰ অন্তিম প্ৰশ্ন 3 নম্বৰটো লৈ 3 নম্বৰটো কিমান আছে আমাৰ হে একে প্ৰসেস তে আমি মূল দুটা কি বুলি ধৰি লম ধৰা হল twice x² minus 7x plus 6 equal 0 মূল দুটা আলফা আৰু দুটা তো এটাকে আমি কি লিখিব পাৰিম আলফা প্লাস বিটা ইকুৱেল মাইনাস b by a b ঠাইতে আমাৰ -7 আছে a ঠাইতে আমাৰ 2 আছে তে কিমান হ'ব 7/2 কপূৰণ ফল কিমান হ'ব আলফা ইনটু বিটা ইকুৱেল c by a c ঠাইতে আমাৰ 6 আছে a ঠাইত 2 আছে কাটা কাটি কৰিলে এখানে আমাৰ 3 আহিব তে প্ৰশ্ন মতে এবাৰ কি বুলি কৈছে যে মূলবোৰৰ প্ৰতিক্ৰম তে ইমানৰ মূলবোৰৰ প্ৰতিক্ৰম বুলি কৈছে তে প্ৰশ্ন মতে নতুন সমীকৰণটোৰ মূল দুটা
হ'ব কিমান আগত যেটো আমাৰ যি দুটা মূল আছিলে এটা আছিলে আলফা আৰু এটা আছিলে বিটা ইয়াৰ কি বুলি কৈছে প্ৰতিক্ৰম মানে তোমালোকে জানা কি আছিলে যে দুটা সংখ্যা পূৰণ কৰিলে যদি এক হয় তেতিয়াহলে এটা কাণ্টৰ প্ৰতিক্ৰম বুলি কোৱা হৈছিল তে যদি এটা আলফা হয় আলফাৰ প্ৰতিক্ৰম কি আছিলে 1 আলফা এটা যদি বিটা হয় ইয়াৰ প্ৰতিক্ৰম আছিলে কিমান 1 বিটা তে ইয়াৰ প্ৰতিক্ৰম হ'ব আমাৰ 1 আলফা আৰু বিটাৰ প্ৰতিক্ৰম হ'ব আমাৰ 1 বিটা আমাক তাৰ মানে যেটো সমীকৰণ গঠন কৰিব দিছে সেই সমীকৰণটোৰ মূল দুটা এই সমীকৰণটোৰ প্ৰতিক্ৰম বুলি কৈছে যে আমি এই সমীকৰণৰ মূল দুটা কি বুলি লৈছে এটা লৈছিল আলফা আৰু এটা লৈছিল বিটা তে নতুন সমীকৰণটোৰ মূল দুটা কি হ'ব 1 আলফা আৰু 1 বিটা তে আমি ইয়াৰ এই সমীকৰণটো গঠন কৰিব লাগিলে 1 আলফা আৰু 1 বিটা মূল বিশিষ্ট সমীকৰণটো গঠন কৰিব লাগিলে ইয়াৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰিব লাগিব এই যোগফল উলাই দিয়া কিমান হ'ব এতেকে 1 আলফা প্লাস 1 বিটা এইখিনি যোগফল আমাৰ এলসিয়াম কিমান হ'ব আলফা ইনটু বিটা হ'ব ইফালে হ'ব ওপৰত হ'ব বিটা প্লাস আলফা বিটা প্লাস বা আলফা প্লাস বিটা একেই কথা এটা যাৰ মান আছে বহাই দিম আলফা প্লাস বিটাৰ মান কিমান আছে 7/2 আকৌ আলফা ইনটু বিটাৰ মান আছে কিমান 3 আকৌ আমি হৰণৰ তলত হৰণ হলে আমি কি জানো ওপৰৰ ৰাশিটো কি থাকে একেই থাকে তলৰ ৰাশিটোৰ প্ৰতিক্ৰম লৈ পূৰণ কৰিব লাগে তে 3 ৰ প্ৰতিক্ৰম হল 1/3 পূৰণ কৰিব কিমান হ'ব 7/6 তাৰ মানে নতুন সমীকৰণটোৰ মূল দুটাৰ সমষ্টি আমি কিমান পালো 7/6 আৰু কি লাগে গুণফল লাগে মানে 1 আলফা ইনটু 1 বিটা কিমান হ'ব পূৰণ কৰিলে লব পূৰণ হয় আৰু হৰ পূৰণ হয় 1 গুণ 1 তলত আলফা ইনটু বিটা কাৰ মান আছে বহাই দে ওপৰত থাকিলে আমাৰ 1 আলফা ইনটু বিটাৰ মান কিমান আছে 3 তাৰমানে আমাক যেটো সমীকৰণ গঠন কৰিব দিছে সেই সমীকৰণটোৰ মূল দুটাৰ যোগফল আমি কিমান পালো 7/6 আৰু পূৰণফল পালো 1/3 এটাকে আমাৰ সমীকৰণটো কিমান হ'ব এবাৰ কৰি দিছো মই এতেকে উলিয়াবলগীয়া সমীকৰণটো হ'ব উলিয়াবলগীয়া সমীকৰণটো ফৰ্মুলা আছিল আমাৰ কি যে x স্কয়ার মাইনাস এতে পাতিব লাগে আমাৰ শূন্য দুটা মূল দুটাৰ সমষ্টি আমি কিমান পাইছিলো 7/6 লগত x থাকিব প্লাস আৰু ইয়াতে পাতিব লাগে আমাৰ কি মূল দুটাৰ পূৰণফল কিমান আছিল 1/3 = 0 এতিয়া এটুক আমি কি কৰিম যে ইয়াৰে প্ৰতিটো পদৰ তলত এটু পদৰ তলত 1 আছে ইয়াৰ তলত 6 আছে ইয়াৰ তলত 3 আছে মানে 1 6 আৰু 3 লসাগুৰে আমি এই সমীকৰণটো পূৰণ কৰি দিম তে 1 6 আৰু 3 লসাগু হল 6 6 ৰে পূৰণ কৰি দিলে কিমান হ'ব 6x² ইয়াতে 6 পাতিলে মানে ধৰাতে 6 পাতিলে 6 কেনসেল যাব আমাৰ 7x থাকিব ইয়াতে যদি মই 6 পাতি পূৰণ কৰি দাও তেতিয়া 3 ৰ লগত 6 কাটাকাটি কৰিলে 2 বাৰ যাব আৰু ইফালে 6 0 গুণ 0 হ'ব মানে এইটোই হ'ব আমাৰ উলিয়াবলগীয়া নিৰ্ণয় সমীকৰণ তো ভিডিওটো চাই কেনে পালা জনাবা কমেন্টত জনাবা আৰু যিমান পাৰা তুমি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ